এছ'চিয়েশ্যন ফৰ আছামৰ বিষয়ববীয়াসকলে যি এৱাৰনেছ কেম্প আৰম্ভ কৰিছে, ইতিমধ্যে আমাৰ কেম্পটো খন্তেক সময়ৰ পাছতে আৰম্ভ হ'ব। আমি শইকীয়া দেৱলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাই তেখেতৰ যি সৰ্বদংশনৰ ওপৰত আজি বিশেষকৈ এই বিষয়টো আমি আহ্বান জনাই চমুৱাই আমি বিদ্যালয়ৰ তৰফৰ পৰা দুআষাৰ বক্তব্য দাঙি ধৰিম। ধন্যবাদ। এই বিদ্যালয়ৰ প্ৰধান শিক্ষকে প্ৰমুখ কৰি শিক্ষাগুৰুসকল, জাফাৰ বিষয়ববীয়াসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু হয়তো দুই এজন অভিভাৱক আছে, অভিভাৱকসকল সকলোৰে যিটো ছিষ্টেম, যিটো প্ৰক্ৰিয়া, সেইটো কি? আমাৰ ভাৰতবৰ্ষৰ প্ৰক্ৰিয়াত কি আছে? যে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা কি আছে? মাৰ্কছৰ কথা আছে, মাৰ্কছ বেলেগতো আছে, কিন্তু ইয়াত আমাক গুৰুত্ব দিয়া হয়। ইয়াত কি গুৰুত্ব দিয়া হয়? চাৰ্টিফিকেটখনক গুৰুত্ব দিয়া হয়। আমাৰ প্ৰাচীন যি ভাৰতবৰ্ষ আছিল, আমাৰ যিখন প্ৰাচীন ভাৰতবৰ্ষ, তাত জ্ঞানক অধিক গুৰুত্ব দিয়া হৈছিল। কিন্তু বৰ্তমান সময়ত marks and certificate. In India, education system is marks and certificate oriented education system. It চলি আছে, কিন্তু এতিয়া অকণমান চেষ্টা কৰা হৈছে যে স্কিল বেছড লাইফ oriented education কৰিব পাৰি নেকি। যেনেকৈ আজি পৃথিৱীৰ আন ৰাষ্ট্ৰত কি হয় যে স্কিল বেছড লাইফ oriented education হয়। তাত ডাঙৰ কাম, ভাল কাম এটা কৰিবৰ কাৰণে মেট্ৰিকৰ দেওনা কোনোবাই পাৰ নহ'লেও বা সেই ধৰণৰ শিক্ষা নহ'লেও তেওঁলোকে কৰিব পাৰে। তাৰ মানে কি, যিটো বিষয়ত পাৰ্গত, এক্সপাৰ্ট বা আগ্ৰহ, তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকসকলে বা গভৰ্ণমেণ্টে সেই চিষ্টেমত আগুৱাই লৈ যায়। আমাৰ ভাৰতবৰ্ষত ভাল এটা জব কৰিবলৈ হ'লে, ভাল এটা স্থানত পাবলৈ হ'লে কি লাগিব? আমাক ভাল মাৰ্কছ লাগিব আৰু আমাক কি লাগিব? চাৰ্টিফিকেট লাগিব, এখন ভাল চাৰ্টিফিকেট লাগিব। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত এইটো গুৰুত্ব দিয়া নহয় যে স্কিল বেছড মাৰ্কছ অৰিয়েণ্টেড এডুকেশ্যন চিষ্টেম। আগতে আমাৰ মানে এই কি আছিলে, চৰিত্ৰ পাঠ এনেকুৱা ধৰণৰ আছিল, ভূগোল আছিল, বুৰঞ্জী এতিয়াও আছে, নীতি শিক্ষা আছিল, অতি দৰকাৰী আছিল। আৰু বেলেগ কাণ্ট্ৰিত কি হয় যে স্কিলৰ ওপৰত, যে কৰ্ম কেনেকৈ কি কাম কৰিব পাৰি, লাইফটো, জীৱনটো কেনেকৈ চলাব পাৰি, এই কথাখিনি আমি জানিব লাগিব। শিক্ষাই কি কৰে? শিক্ষাই কোনটো ভাল, কোনটো বেয়া, কোনটো শুদ্ধ, কোনটো ভুল, এইখিনি যেতিয়া আমি নিৰ্বাচন কৰি জানি বুজি আমি যেতিয়া ৱাক কৰিম মিনছ আমি পৃথিৱীত খোজ পেলাম। আমি দৈনন্দিন জীৱনত, ব্যক্তিগত জীৱন, মানৱ জীৱন, সামাজিক জীৱনত যেতিয়া আমি অগ্ৰসৰ হ'ম, তেতিয়া সেই শিক্ষাৰ প্ৰভাৱৰ কথা আছে। কিন্তু আমি পঢ়িলোঁ, শিক্ষকসকলেও বেয়া নাপাব, অভিভাৱকেও বেয়া নাপাব। আমাৰ শিক্ষক আৰু অভিভাৱকে আমি সকলোৱে মিলি কি কৰিছোঁ? আমাৰ ছাত্ৰ ছাত্ৰীক কৈছোঁ যে ভাল মাৰ্কছ লাগিব আৰু ভাল কি লাগিব? চাৰ্টিফিকেট লাগিব। তাত আমি জোৰ দিছোঁ, অধিক জোৰ দিছোঁ। এনেকুৱা শিক্ষানুষ্ঠান আছে, মই জানো। সেইকাৰণে মই কৈছোঁ যে আমাৰ স্কুলৰ বিদ্যালয়ে নকল কৰি হ'লেও যে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। তেনেকুৱা অভিভাৱকো আছে, শিক্ষকো আছে যে সুযোগ নাপালে খং কৰে যে কিয় আমাৰ ল'ৰা ছোৱালী এই সুযোগটো নাপালে। এনেকুৱা কিন্তু আছে আৰু বহুত ধৰা পৰিছে, বহুতৰ শাস্তিও হৈছে। গতিকে কৈছোঁ যে আমি শুনিবলৈ কথা কিছুমান বেয়া, আৰু মোৰ কথা অধিক সংখ্যকে লোকেই হয়তো বেয়া পাব পাৰে, কিন্তু মই সঁচা কথা যেতিয়ালৈকে নকম তেতিয়া মোৰ ৰাজ্যখনৰ প্ৰতি, মোৰ ৰাষ্ট্ৰখনৰ প্ৰতি অন্যায় কৰা হ'ব। গতিকে সেই অন্যায়টো কৰিব নিবিচাৰোঁ, যাতে আমাৰ যিসকল
আমাৰ ছাত্ৰ ছাত্ৰী আছে, যুৱক যুৱতী আছে, সেইসকল হ'ল আমাৰ দেশৰ ধৰণী। ইয়াত বহি থকা কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰী যে দেশৰ প্ৰধানমন্ত্ৰী নহ'ব, দেশৰ ৰাষ্ট্ৰপতি নহ'ব, দেশৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞানী নহ'ব, বৈজ্ঞানিক নহ'ব, সেইটো আপোনালোকে ক'ব নোৱাৰে। ভূ সাহিত্যিক যাতে নহ'ব, ইয়াৰ কোনোবাই যাতে মানে এনেকুৱা নহয় যে নবেল বঁটা নাপাব, ইয়াৰ পৰাও পাব পাৰে, সম্ভৱ নিসম্ভৱ। তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি কাম কৰিব লাগিব। কাম কি? যে আমাৰ যিখিনি কাম পঢ়াত মানে এতিয়া ছাত্ৰ অৱস্থাত আমাৰ যিখিনি কাম, তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখিনি কাম, সেইখিনি আমি যেতিয়া নিয়াৰিকৈ কৰিম, তেতিয়াহ'লে ডেফিনেটলি আমি এটা লক্ষ্যত উপনীত হ'ম। এতিয়া কথা হ'ল যে আমাৰ স্বাস্থ্য দুটা। এটা হ'ল কি 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 স্বাস্থ্য মানে কি, আৰু স্বাস্থ্য দুটা যে কি কোনোবাই ক'ব? এটা হ'ল শাৰীৰিক স্বাস্থ্য আৰু এটা হ'ল মানসিক স্বাস্থ্য। আৰু আমি যিমান পঢ়া শুনা কৰিলেও নকৰিলেও বহুত মানুহ, মেক্সিমাম মানুহ কিন্তু মানসিকভাৱে দুৰ্বল। তাৰ মানে মই কি কৈছো? মই পগলা বুলি কোৱা নাই, যে মেণ্টেলিটি ষ্ট্ৰং নহয়। কোনোবাই তেওঁক ৱাৰ্ম আপ কৰিব লাগিব, কোনোবাই তেওঁক যেতিয়া হ'ব, তেতিয়া কি হ'ব? ভাল বেয়া নিৰ্বাচন কৰিব পাৰিব লাগিব। তেতিয়া এটা গ্ৰুপ, এখন ঘৰ, এখন সমাজ, এখন ৰাজ্য, এখন জিলা, এখন দেশ সুস্থিৰ হ'ব।